সামতাত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত কৃতিমান শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পশ্চিম নলবাৰী অঞ্চলৰ শিক্ষাৰ্থীসকলক শনিবাৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনায় সামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে CNN নিউজ 18ৰ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনী আৰু পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অসীম মজুমদাৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পমণি কাকতিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক উৎপল কলিতা জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ক্ৰমে ফণীধৰ বৰুৱা দিগন্ত ভৰালী কল্প ৰাজবংশী আব্দুল মতিন আলী গৌতম বেজবৰুৱা সহকাৰী সম্পাদক মুস্তাক হুছেইন হিৰকজ্যোতি শৰ্মা চন্দন বেজবৰুৱা কংকন কলিতা পৰীক্ষিত কুমাৰ জটলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিশ্বজ্যোতি মল্ল বজাৰ বৰুৱা নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ নলবাৰী জিলা অসম সেনাৰ আহ্বায়ক বিৰাজ কুমাৰ গোস্বামী অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক কন্দৰ্প শৰ্মা সামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন্দ্ৰনাথ বৰ্মন আদিকে ধৰি কেইবাজনেও অংশ লয় সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদে উদ্বোধন কৰা অভিনন্দন অনুষ্ঠানটোৰ আধাৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি শৰ্মা আৰু শিক্ষা সম্পাদক চিন্ময় শৰ্মাই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কৃতিমান হিমাক্ষী ঠাকুৰীয়া অনুৰাগ ডেকাক ফুলাম গামোচা অভিনন্দন পত্ৰ কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয় নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট PI নিউজ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সামতা হাইস্কুলৰ প্ৰেক্ষাগৃহত যি অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠান এই অনুষ্ঠানত আমি 102 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো 2023 বৰ্ষ আৰু 2024 বৰ্ষৰ দুটা বছৰ গৰাকী লগ হৈ আমি 102 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ তাৰ ভিতৰত 2 গৰাকী APSCত আমাৰ এই অসম সন্তান আমাৰ এই গৌৰৱ 2 গৰাকী আমাৰ APSCত পাবলৈ সক্ষম হৈছে তেখেতসকলক আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই সদৌ অসম ছাত্ৰ সন্থাৰ আমি আহ্বান পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিটো বছৰতে আমি এই আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়তো আমি অনুষ্ঠিত কৰি যাম এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ এই উৎসাহ আমি সদায় উৎসাহ আমি সদায় প্ৰেৰণ কৰি যাম এইখিনিয়ে ধন্যবাদ জয় অসম।